কামকাজবিলাকত যাতে যদি পৰিৱেশ পায় তেতিয়াহ'লে সৰ্বভাৰতীয় পৰীক্ষাত ভাল ফলাফল দেখুৱাবলৈ এইসকল ল'ৰা ছোৱালীয়ে সদায় সক্ষম হ'ব। জাতিটোৰ শৈক্ষিক দিশত যথেষ্ট আগুৱাই যোৱাৰ প্ৰয়োজন আছে আৰু কিছুমানে ঘৰৰ পৰা পঢ়াব বিচাৰে বা ষ্টুডেণ্টজনৰো বহুত মন থাকে কিন্তু টকা পইচা বিভিন্ন পৰ্যায়ৰ সন্মানীয় ব্যক্তিসকল সন্মান আৰু চৰকাৰ ধাৰণি হওক কিয় প্ৰথমতে মই আমাৰ নেমচৰ সমূহ কৰ্মকৰ্তাক মই আন্তৰিক শুভেচ্ছা অভিনন্দন জনাইছোঁ। লগতে আমাৰ সংখ্যালঘু ৰাজ্য বিশেষকৈ BTCৰ আটাইকে আমাৰ অভিনন্দন জনাইছোঁ। আৰু এইবাৰ আপোনালোকে সকলোৱে জানে যে এইবাৰ আমি সকলোৱে মিলি এখন চৰকাৰ আনিছোঁ ডাঙৰ মহিলাৰ নেতৃত্বত। তা আমি আশা কৰোঁ যে আমাৰ BTCৰ যিখিনি সমস্যা আজি আছে সেই গণতান্ত্ৰিকভাৱে সাংবিধানিক গণতিৰ ভিতৰত সমাধান হওক। ইয়াত যাতে আকৌ তেনেকুৱা ধৰণৰ পৰিস্থিতিৰ সৃষ্টি নহয়। আপোনালোকে দেখিছে কাৰ্বি আংলঙৰ যিটো পৰিস্থিতি, BTC যাতে শান্তি সমিতি অটুট ৰাখে আমি এইটো আশা কৰিছোঁ। উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ নেমচুৰ ৭ম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস আমি তামোলপুৰ জিলা সমিতিৰ উদ্যোগত খুব সুন্দৰভাৱে ২৫ আৰু ২৬ ডিচেম্বৰ তাৰিখে আমি অনুষ্ঠিত কৰাৰ যি আমি প্ৰয়াস আৰু প্ৰচেষ্টা কৰিছিলোঁ, আজি ২৬ তাৰিখত আমাৰ যি কাৰ্যসূচী পতাকা উত্তোলনৰ পৰা মুকলি সভালৈকে খুব সুন্দৰভাৱে অনুষ্ঠানটো চলি আছে। আৰু এই অনুষ্ঠানটোত আমাৰ যিসকল মুখ্য আমাৰ অতিথিৰ লগতে নিৰ্দিষ্ট বক্তা বিভিন্ন আমন্ত্ৰিত অতিথি বিশিষ্ট অতিথিসকল উপস্থিত হৈছে। আচলতে আমি যিহেতু এটা অৰাজনৈতিক ছাত্ৰ সংগঠন, আমি বিচাৰিছোঁ যে আমি ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক ভৱিষ্যতৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলৰ যি মানে আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলৰ যি পঢ়া শুনাৰ ক্ষেত্ৰত বিভিন্ন দিহা পৰামৰ্শ যি আমাৰ জ্যেষ্ঠসকলে যিসকল আচলতে আমাৰ বুদ্ধিজীৱী সেইসকল ব্যক্তি ইয়াত উপস্থিত হৈছে আৰু তেখেতসকলৰ বক্তব্যৰে এই অঞ্চলত যাতে আমাৰ যিসকল জাতি জনগোষ্ঠীয়ে বসবাস কৰি আছে সেইসকলৰ মাজত ভাতৃত্ববোধ সৃষ্টি কৰে, সেইসকলৰ মাজত যাতে আমাৰ মিলা প্ৰীতি সৃষ্টি কৰে, সেইসকলৰ মাজত যাতে হাতে হাত ধৰি আমি আগুৱাই যাব পাৰোঁ আৰু ভৱিষ্যতৰ দিনত এই অঞ্চলত চলি থকা বেয়া কামবোৰ নাইকিয়া কৰিব পাৰোঁ। এই ক্ষেত্ৰত আমাৰ যিসকল বুদ্ধিজীৱী যিসকল আমি আমন্ত্ৰিত অতিথিসকলক নিমন্ত্ৰণ জনাইছিলোঁ তেখেতসকল উপস্থিত হৈছিল। তেখেতসকলক আচলতে আজি আমি ধন্যবাদ জনাইছোঁ আৰু বিশেষভাৱে ধন্যবাদ জনাইছোঁ আমাৰ নেমচুৰ কেন্দ্ৰীয় কমিটি, BTC কমিটি, লগতে আমাৰ তামোলপুৰ জিলা কমিটি, গুৰেশ্বৰ আঞ্চলিকৰ বিভিন্ন বিষয়ববীয়াসকল আৰু অভ্যৰ্থনা সমিতি বিভিন্নজনে আমাক এই অঞ্চলৰ ৰাইজে সহায় কৰিছে, সহযোগ কৰিছে। আৰু আমাৰ যি অনুষ্ঠান, এই যি অনুষ্ঠানৰ লগত সংগতি ৰাখি আমি ৰাতি আমাৰ সাংস্কৃতিক অনুষ্ঠান এটা আমি আয়োজন কৰিছোঁ। তাত আমি বাবু বৰুৱাক নিমন্ত্ৰণ জনাইছোঁ। এই অনুষ্ঠানটোত সকলোকে আমি উপভোগ কৰাৰ কাৰণে সকলো স্তৰৰ ৰাইজক আমি আহ্বান